আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়কৰ এক সহপাঠীৰ দুৰ্বিষহ জীৱন গোলাঘাটৰ ডেৰগাঁৱৰ এজন উচ্চ শিক্ষিত বৃদ্ধ লোকৰ কৰুণ কাহিনী 1984 চনতে বিএ পাছ কৰি নেপাল আৰু নাগালেণ্ডত শিক্ষকতা কৰিছিল প্ৰশান্ত বৰঠাকুৰ নামৰ লোকজনে পৰৱৰ্তী সময়ত শাৰীৰিক অসুস্থতাৰ বাবে নিজ গৃহলৈ গৈ ঘূৰি আহি এনেকৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিব লগা হৈছে ডেৰগাঁও সমষ্টিৰ বৰুৱা বামুণ গাঁও পঞ্চায়তৰ বাসিন্দা প্ৰশান্ত বৰঠাকুৰ পিছে বৃদ্ধগৰাকীয়ে দুৰ্বিষহ জীৱন কটোৱাৰ পিছতো কাণসাৰ নাই বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ কাণসাৰ নাই পঞ্চায়ত প্ৰতিনিধিৰ গাহৰি গড়াল সদৃশ জুপুৰিত বাস কৰিছে জীৱন অতিবাহিত কৰিছে লোকজনে প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সহপাঠী প্ৰশান্ত বৰঠাকুৰৰ আজি খবৰ ল'বলৈ কাৰো যেন আহৰিয়ে নাই আগবঢ়াইছো ইউনিচালিৰ ৰিপৰ্ট কেনেদৰে বসবাস কৰিছে মই সম্পূৰ্ণ দৃশ্য মই সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ এই শিক্ষক প্ৰাক্তন শিক্ষকজন যিজন এই ঘৰটোতে তেওঁ বাসগৃহটো যিটো জৰাজীৰ্ণ অৱস্থা মই সম্পূৰ্ণ ঘৰটো মই সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ আৰু মই যিজন শিক্ষক প্ৰশান্ত বৰঠাকুৰ তেওঁ প্ৰাক্তন কটন কলেজৰ পৰা তেওঁ কটনজলি কলেজৰ ছাত্ৰ আৰু বৰ্তমান তেওঁ বিদেশতো তেওঁ শিক্ষক কৰিছিলে নেপালত কৰিছে নাগালেণ্ডত কৰিছে অৰুণাচলত কৰিছে আৰু মই বৰ্তমান যিটো বাসগৃহতে আশ্ৰয় লৈ আছে এই আশ্ৰয় লৈ থকা বাসগৃহটো মই সম্পূৰ্ণ দৃশ্যটো মই মোৰ সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে কিদৰে তেওঁ বসবাস কৰে এনেদৰে মানুহ জীয়াই থাকিব পাৰেনি তেনে কোনো ধৰণৰ নাই তেওঁ কাৰেণ্ট নাই আৰু যিটো বাসগৃহ আছে বাসগৃহটোক মই সম্পূৰ্ণ বাসগৃহ এই বাসগৃহটো তেওঁ ইতিমধ্যে আজি প্ৰায় 10 বছৰ ধৰি তেনেকৈ আশ্ৰয় লৈ আছে কোনো ব্যক্তিয়ে তেওঁক যদি ওচৰ চুবুৰীয়া ব্যক্তিয়ে তেওঁ এই বাসগৃহটো ঠিক কৰি দিয়ে কি তাৰ পাছতো জৰাজীৰ্ণ হৈ যায় আৰু চৰকাৰে যি বিভিন্ন ধৰণৰ আঁচনি এই ঘোষণা কৰে কিন্তু বৰ্তমানলৈকে এই প্ৰাক্তন শিক্ষকজন কোনো ধৰণৰ আঁচনিৰ জড়িত হোৱা নাই মই তেওঁক পোনে জানিব বিচাৰিম যিহেতু আপুনি কটন কলেজত পঢ়িছিলে তাৰপিছত আপুনি ডিকেডি কলেজত ইংলিছত আপুনি মেজৰলৈ হেৰি কৰিছিলে পাছ কৰিছিলে আৰু বৰ্তমান আপোনাৰ বাসগৃহটো এনেধৰণে যে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে চৰকাৰে আপোনাক কিবা সহায় সহযোগ কৰিছে চৰকাৰে একো সহায় সাৰথি কৰা নাই মই গুটি ব্যৱহাৰ কৰি খাওঁ এনেকৈ শাক পাচলি গুটি লৈ যাওঁ আৰু এনেকৈ বচোঁ আৰু কোনেও দুখ কৰিব নালাগে মই আচলতে এইটো ঘৰতে আৰু ইয়াৰ লগতে মিডিয়াৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড